উচ্চ বিদ্যালয় শিশু নাট্য কেন্দ্ৰৰ উদ্যোগত 11 দিনীয়া আমি কৰ্মশালাৰ আয়োজন কৰিছোঁ। ইয়াত একেবাৰে সৰু সৰু ল'ৰা ছোৱালী আৰু ডাঙৰো আছে। আমি তেওঁলোকক বিহু নাম, বিহু নাচ, বিহুৰ বাদ্য তেওঁলোকে যি ধৰণে গ্ৰহণ কৰিব পাৰে, তেওঁলোকে গ্ৰহণ কৰিব পৰা ধৰণে আমি তেওঁলোকক শিকাবলৈ যত্ন কৰিম। আৰু ল'ৰা ছোৱালী যিটো আগ্ৰহ দেখিছোঁ তেওঁলোকে যথেষ্ট আগ্ৰহ। আৰু আজি দেখিছোঁ প্ৰায় মই এতিয়া মোৰ চকুৰ আগত দেখিছোঁ প্ৰায় 60-70গৰাকীমান আছেই। হয়তো কালিলৈ আৰু ইয়াতকৈ অলপ বৃদ্ধি হ'ব। আমি তেওঁলোকে যিখিনি অন্ততঃ অন্য আমি শিকাব পাৰোঁ বেলেগ কথা, কিন্তু অকণমান আমাৰ যিহেতু অসমীয়া বিহুটো জাতীয় মেৰুদণ্ড, অন্ততঃ মেৰুদণ্ডডালৰ বিষয়ে তেওঁলোকে অকণমান জানিব, বুজি পাব। নিশ্চয় আমি আশাবাদী। আমি বিহু নাম, বিহু নাচ আৰু বিহু বাদ্য বুলি ক'লে কেৱল এই ধৰণৰ কথা নহয় যে আমি অকল ঢোলটোৱেই বজাবলৈ শিকাম বা পেঁপাটোৱে শিকাম, এই ধৰণৰ কথা নহয়। বিহু বাদ্যত যিখিনি পৰে, গগনা, সুতুলি, টকা, তালযোৰ, সেই ধৰণৰ। বাঁহীটো আচলতে বিহুৰ বাদ্য নহয়, তথাপিতো আৰু বাঁহীটো পটককৈ তেনেকৈ শিকাব পৰা বস্তু নহয়। মানে পেঁপাটো আৰু বাঁহীটো পটককৈ শিকাব পৰা বস্তু নহয়। মানে আমি তেওঁলোকক শিকাবলৈ যত্ন কৰিলোঁ, তেওঁলোকে হয়তো লওঁতে অকণমান সময় ল'ব। গতিকে 10 দিন বা 8 দিনত পেঁপা বা বাঁহী শিকোৱাটো বৰ কষ্টকৰ। হয়। আচলতে প্ৰশিক্ষক বুলি নহয়, প্ৰশিক্ষণ বুলি বিহুটো আচলতে প্ৰশিক্ষণ দিয়া বস্তু নহয়। বিহুটো আমাৰ অসমীয়াৰ দেহে মনে প্ৰাণে তেজতে আছে। গতিকে ল'ৰা ছোৱালীখিনিক অকণমান দেখাই দিব বিচাৰিছোঁ কেনেকৈ মানে অকণমান আদি বুলি যিটো আৰম্ভণিখিনি, সেইটোৱে। বাকী আৰু বিহুটো নিজে গান আহিয়ে যায়, নিজে শিকিব। আৰু ইয়াতে দুপনীয়ে ধুনীয়াকৈ ঢোলৰ প্ৰশিক্ষণ দিছে, বিহু নামৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আৰু বাকী আৰম্ভণি দেখিছে আপোনালোকে, সেয়াই আৰু খুব সুন্দৰ। আগতে আমি নাচিবৰ কাৰণে লাজকে ওলাই আহিছিলোঁ, আমাক আহিব নিদিছিলে ঘৰৰ পৰা। কিন্তু এতিয়া মই দেখিছোঁ অভিভাৱকসকল ইমান আগ্ৰহী বিহুটোক লৈ পেলাই, ইমান সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই লৈ আনিছে। মাকবিলাকে নিজৰ সময় মানে উলিয়াই পেলাই, ইমান কাম থাকে গৃহস্থনীগৰাকী, তথাপি মানে ল'ৰা ছোৱালীখিনি লৈ আহিছে, সজাই পৰাই লৈ আহিছে। আৰু ল'ৰা ছোৱালীখিনি খুবেই আগ্ৰহী, পাৰক নোৱাৰক নাচিছে আৰু সেইটোৱে ভাল লাগে, সেয়াই আৰু।